आरो गांसे आर'नाइजों बरायनाय आरो बेवहायनो खावलायबावनो सानदों साबायखर थाबाय निखिल बर' ছাত্র সন্থাৰ কেন্দ্ৰীয় অধিৱেশন 57তম 57তম আমি বডৌফা এই পথাৰ বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি পবিত্ৰ জন্মস্থান দত্তমাত আৰু য'ত তেখেতৰ মানে সমাধিস্থলী আছে এই ঠাইতে অহা মাৰ্চ মাহত 2025 13 14 15 16 চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰিবৰ কাৰণে আজি প্ৰথমটো যি লাই খুঁটা আমাৰ ইয়াত নিৰ্মাণ কৰিবলগীয়া আছে তাত আমি পূজা অৰ্চনা কৰি পেলাই আমাৰ যি মানে বড়ো ৰীতি নীতিৰে আমি এইটো সম্পন্ন কৰিলোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সেই অধিৱেশন যাতে আমি সফল মানে মংগল মানে সমাপ্ত কৰিব পাৰোঁ আশা কৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ ইয়াত প্ৰায় 6,000ৰো প্ৰতিনিধি ইয়াত উপস্থিত হ'ব আৰু চাৰিদিনীয়া এই কাৰ্যসূচীত শিক্ষা গুণগত শিক্ষা আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰত বড়ো মাধ্যমক আগুৱাই নিয়া মাতৃভাষা আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি ইয়াত আলোচনা কৰিম প্ৰতিনিধি সভাত জাতীয় জীৱনক আগুৱাই নিয়াৰ ক্ষেত্ৰত উপেন ব্ৰহ্মৰ যি বিশ্ব দৰবাৰৰ বড়ো জাতিৰ প্ৰতিষ্ঠা কৰা যি সংকল্প আছে এইটো বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে সামাজিক অৰ্থনৈতিক কলা সংস্কৃতি ভাষা শিক্ষা সকলো দিশ সামৰি পেলাই আমি ইয়াত মানে গুৰুত্ব সহকাৰে আমি আলোচনা কৰিম আৰু এই মুকলি সভাত এই অধিৱেশনৰ মুকলি সভাত আমি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ অলৰেডি ইয়াৰ কাৰণে যোগাযোগ চলিছে আৰু যোৱা জানুৱাৰী মাহত প্ৰথমটো সপ্তাহত গৃহমন্ত্ৰী ডাঙৰীয়াক আমি লগ ধৰিছিলোঁ আৰু তেখেতে ইয়াত আহিবৰ কাৰণে সন্মতি জনাইছে তো আশাবাদী আৰু এটা ঐতিহাসিক এটা অধিৱেশন হ'ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিৰ যোগেদি যোৱা 2020 চনত যি শান্তি চুক্তি হৈ গ'ল সেই শান্তি চুক্তিৰ পিছত বড়ো ৰাইজে বিটিআৰবাসী বড়োলেণ্ডবাসী ৰাইজে আৰু অসমত যি এটা শান্তি স্থাপনৰ যি এটা মানে কাম কৰিলোঁ আটাইতকৈ তাৎপৰ্যপূৰ্ণ ইয়াৰ কাৰণে হ'ব যে গৃহমন্ত্ৰী ডাঙৰীয়া স্বয়ং ইয়াত উপস্থিত হ'ব 5 বছৰ চুক্তিৰ এই সময়ছোৱাত তেওঁৰ উপস্থিতিৰ যোগেদি বড়োলেণ্ডবাসী অসমবাসী আৰু বড়ো ৰাইজে তেওঁৰ পৰা যথেষ্ট এটা আশাৰে চাই আছে যে আগলৈকে এই অঞ্চলখন আগুৱাই নিয়াৰ ক্ষেত্ৰত গৃহমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আশীৰ্বাদত আমি আগবাঢ়ি যাব পাৰিম বুলি আমি দৃঢ় বিশ্বাসী আৰু খুবেই আশাবাদী হয় আমাৰ প্ৰতিটো 2 বছৰত আমাৰ আঞ্চলিক জিলা আৰু কেন্দ্ৰীয় কমিটি টাৰ্মিনেটিং সেশন হয় আৰু ইয়াত এই 57 অধিৱেশন আমাৰ টাৰ্মিনেটিং সেশন হয় ইয়াত প্ৰতিনিধি সভা হ'ব তাত আমাৰ আলোচনা হ'ব আৰু নতুন কমিটি ইয়াত গঠন কৰা হ'ব তো এই সকলো প্ৰক্ৰিয়া আমাৰ প্ৰতিনিধি সভাত ইয়াৰ আলোচনাৰ মাজেদি আগবাঢ়িব আমাৰ অৰ্থনীতি আমাৰ ভূমি আৰু আমাৰ ভাষা আমাৰ সংস্কৃতিক সংৰক্ষণ কৰি পেলাই ইয়াৰ যিখিনি মানে নৱপ্ৰজন্মক আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষা আৰু তেওঁলোকৰ যিখিনি সংস্থাপনৰ কথা এই বিশেষকৈ আমি এইটো লৈ পেলাই আগবাঢ়িম ৰাজনৈতিকভাৱে আৰু সাংবিধানিকভাৱে যে শান্তি চুক্তিৰ যোগেদি ইয়াত সমষ্টি মানে বাৰাৱাৰ যিখিনি কথা প্ৰভিজন তাত লিপিবদ্ধ হৈছিল সীমা সম্প্ৰসাৰণ গাঁও অধিক অন্তৰ্ভুক্তৰ কথা তাত লিপিবদ্ধ হৈছিল অধিক ক্ষমতা সম্পন্ন বড়োলেণ্ড বা বিটিআৰ ইয়াত গঠনৰ মানে তাত লিপিবদ্ধ হৈছিল আৰু অৰ্থনৈতিকভাৱে ফাইনেন্সিয়েল যি অটনমি ফাইনেন্সিয়েল যি ব্যৱস্থা ফাইনেন্সিয়েল কমিশ্যনৰ কথা তাত আছে সেই গোটেই প্ৰক্ৰিয়াটো আমি কিমান দূৰ সম্ভৱ কৰিব পাৰিলোঁ আৰু কিমান দূৰ বাকী আছে ইয়াৰ ওপৰত পৰ্যালোচনা হ'ব আৰু এই অধিৱেশনৰ আগে আগে আমি মানে বৰ্তমান যি বাজেট অধিৱেশন চলি আছে তাৰ পৰা আমি ভাল এটা খবৰ পাম বুলি আমি আশাবাদী আৰু ইটোকে লৈ পেলাই আমি আগবাঢ়ি আছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ